আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। এই মুহূৰ্তত মানস ৰাষ্ট্ৰীয় উদ্যানত কোনো পৰ্যটক নাই, দেশী বিদেশী কোনো পৰ্যটকে ভিৰ কৰা নাই, কিন্তু তাৰ বিপৰীতে শোভা বৰ্ধন কৰিছে কিন্তু সৌন্দৰ্যই। মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছো এটি বিশেষ দৃশ্য। মাইকী গড়ৰ সৈতে পোৱালী গড় এক নান্দনিক পৰিৱেশত, এক ভাল এটা পৰিৱেশত দেখিছে। আৰু এই মুহূৰ্তত এই ছবি চাবলৈ কিন্তু বিভিন্নজনে এই পথৰ দাঁতিত ৰৈ দিবলগীয়া হৈছে। যি নান্দনিক এক পৰিৱেশ, এয়া হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ সমীপৰ ইমান এটা ধুনীয়া মাতৃৰ সৈতে সুন্দৰ মনে কিন্তু আমোদ মনেৰে বিচৰণ কৰিছে পোৱালী গড়টোৱে। মই কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, ক'ৰ পৰা আহিছে? যি এক ভাল পৰিৱেশ, কি ক'ব? মই তামোলপুৰৰ পৰা আহিছো, খুব ভাল লাগিছে। আমি আচলতে কালি আমাৰ প্ৰগ্ৰাম এটা আছে, CM ছাৰ আহিব, আমি ইয়াতে মুচাত আছো এতিয়া। গতিকে আমি দেখা পালো যে ইয়াতে মানুহ গেডাৰিং হৈছে, চাব আহিলো। দেখা পালো সুন্দৰ এটা মাইকী গড় ইয়াত মানে বিচৰণ কৰি আছে, লগতে পোৱালিটো আছে। আমি উপভোগ কৰি আছো আৰু পৰিৱেশটো। আজিৰে পৰা বন্ধ হৈছে পৰ্যটকৰ বাবে। এই মুহূৰ্তত এই মুকলি মনে বিচৰণ কৰিছে, ভাল হ'ব পৰ্যটকৰ কাৰণে বা আগন্তুক দিনত বৃদ্ধি পাব জীৱ-জন্তু। নিশ্চয়কে মানে কি, এইটোতো জানেই আপোনালোকে যে মানসৰ এটা কেনেকুৱা এটা গড়ৰ কাৰণে কেনেকুৱা এটা বিখ্যাত। গতিকে ইয়াতো বহুত গড় আছে, এনেকে মানে কি তেওঁলোকে মুকলি মনে ওলাই আহিছে। তেওঁলোকে মানে কি এটা সুন্দৰ পৰিৱেশ এটা পাইছে ইয়াত চাবৰ কাৰণে ইয়াতে ৰাইজে। হয়, নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে বিভিন্নজনে এই ধৰণেই পথৰ দাঁতিত থিয় হৈ এই যে নান্দনিক পৰিৱেশ এয়া দেখিবলৈ সক্ষম হৈছে, আৰু সকলোৱে কিন্তু এই ধৰণে নান্দনিক পৰিৱেশটো উপভোগ কৰিবলৈ ব্যস্ত হৈ পৰিছে। এয়া দেখিছে পথৰ দাঁতিত সকলোৱে ৰৈ এপলক হ'লেও এই পোৱালী গড় আৰু গড় যি এক নান্দনিক পৰিৱেশ, এই পৰিৱেশ দেখাৰ কাৰণে ব্যস্ত হৈছে। কাৰণ মানস ৰাষ্ট্ৰীয় উদ্যানত ইতিমধ্যে ভাল খবৰ, যদিও আজিৰ পৰা বন্ধ হ'ব পৰ্যটকৰ বাবে, তাৰ বিপৰীতে কিন্তু যি পৰ্যটকৰ আগমন মানসত সেই কিন্তু বহুত ভাল। মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু যে মানস ৰাষ্ট্ৰীয় উদ্যান এই মুহূৰ্তত যে এটা ভাল মুহূৰ্ত, কি অনুভৱ? হয়, এইটো মই মানস ৰাষ্ট্ৰীয় উদ্যানতে কাম কৰোঁ। মোৰ লগত এতিয়া আহিছে মোৰ আলহী, সিহঁতে মানে মাছ দেখিবলৈ আহিছে। এইটো ভাগ্যৱান। এইটো ছিজনত এনে প্ৰায় বেছি এইটো ওচৰত নাহে, প্ৰায় বেছি এতিয়া ঘাঁহ বেছি হৈছে, এইটো কাৰণে সিহঁতে বহুত ঠাইত ঘূৰি থাকে। তথাপি আজি এইটো আহিছে, এইটো ভাগ্য হিচাপে দেখা পাইছে। এটা হাতী মাকৰ লগত এটা বাচ্ছা আছে, ইহঁতে দেখা পাইছে, ইহঁতৰ মানে ভাগ্য বুলি ক'ব লাগিব আৰু। অন্যান্য বছৰতকৈ এইবাৰ পৰ্যটকৰ সংখ্যা বেছি, ইয়াৰ কাৰণ কি বুলি ভাবে? জীৱ-জন্তু বা সৌন্দৰ্য বা মানুহ ইয়াত আহিলে তেওঁলোকে যিখিনি আশা কৰি আহে তেওঁলোকে ইয়াত পায়? নাই, এইটো আমাৰ এতিয়া ৰাষ্ট্ৰীয় উদ্যানত আমাৰ প্ৰায় বেছি প্ৰত্যেক আমাৰ বেছি হৈছে, খুব বেছি ভাল হৈছে। আমাৰ জন্তুবিলাক বেছি বাঢ়ি গৈছে। এইদৰে জন্তুবিলাক বহুত বাঢ়ি যোৱাৰ কাৰণে এতিয়া মানে ওচৰতো আহি যায়, এতিয়া মানে চাবলৈ আহে মানুহ এটা। এই চিজনত অলপ কম হ'লেও এইটো মানে এতিয়া জন্তু বেছি হোৱা হিচাপত ইয়াতে বেছিকে হৈছে। এইটো বাহিৰতো আহে, তেতিয়া মানে বাহিৰৰ মানুহ আহি পেলাই এইটো দেখা পায়। হয়, নিশ্চয়কৈ এটা ভাল মুহূৰ্ত। এই মুহূৰ্তত যিহেতু মানস ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে জীৱ-জন্তুৰ সংখ্যা, যাৰ কাৰণে দেশী বিদেশী পৰ্যটকে কিন্তু মানস ৰাষ্ট্ৰীয় উদ্যানত এই মুহূৰ্তত ভিৰ কৰে। প্ৰতি বছৰেই এই ধৰণে ভিৰ কৰা পৰিলক্ষিত, আৰু এই মুহূৰ্তত যি এক নান্দনিক পৰিৱেশ, এই পৰিৱেশে সঁচাকৈ পজিটিভ এটা ইংগিত দিয়া পৰিলক্ষিত হৈছে।